মই এই মুহূৰ্তত উপস্থিত আছো দুধনৈ নিকটৱৰ্তী যি শান্তিনগৰ অঞ্চল আছে, এই শান্তিনগৰ অঞ্চলত উপস্থিত আছো। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে শান্তিনগৰ যিটো চাহ বাগান পথ আছে বিধ্বস্ত হৈ পৰিছে। আৰু যিহেতু বাৰিষাৰ বতৰ, এই বাৰিষাৰ বতৰতে এই পথটোৱে এক ভয়ানক ৰূপ লৈছে। আৰু এই পথটোৰে এই অঞ্চলৰ ৰাইজ ইতিমধ্যে অহা যোৱা কৰা যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা আমি পৰিলক্ষিত কৰিছোঁ। যিহেতু পথটো বোকাময় হৈ পৰিছে, আৰু এই বোকাময় পথেৰে এই অঞ্চলৰ যিসকল বাসিন্দা যায়, সেই বাসিন্দাসকলে অহা যোৱা কৰাত যথেষ্ট অসুবিধা পাইছে। বা যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়লৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তাৰ উপৰি এই অঞ্চলত যিসকল ৰোগী আছে, সেই ৰোগীসকলো যদি এই ৰাস্তাৰে যদি নিব লগা হয়, তেতিয়াহ'লে এই পথটোৰে কিন্তু ইতিমধ্যে কোনো ধৰণৰ বাহন ইতিমধ্যে আহিব নোৱাৰে, বা তাৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। আৰু ইতিমধ্যে আজি এই অঞ্চলৰ যিসকল বাসিন্দা আছে, সেই বাসিন্দাসকলে এই পথৰ এক ক্ষোভিত হৈ পৰিছে, পথৰ দুৰৱস্থা দেখি ক্ষোভিত হৈ পৰিছে। আৰু তেওঁলোকে এই পথলৈ ওলাই আহিছে, আৰু পথলৈ ওলাই আহি তেওঁলোকৰ যি এই অসুবিধা, সেই অসুবিধা তেওঁলোকে জনাবলৈ আৰম্ভ কৰিছে। মই এই অঞ্চলৰ কিছু মহিলা ওলাই আহিছে, মই তেওঁলোকৰ পৰা কিছু ভাষ্য মই গ্ৰহণ কৰিম। বাইদেউ, যিহেতু এই পথটো আমি দেখিবলৈ পাইছোঁ যে অতি বিধ্বস্ত অৱস্থা এটা ৰূপ লৈছে, এইটো ৰাইজৰ চলাচলত যথেষ্ট অসুবিধা হৈছে, কি ক'ব আপুনি? কোনে এই পথটো, কোনোবাই ঠিক কৰিছিলে নেকি, বা কি পৰ্যায়ত আছে পথটো কওকচোন? ৰাস্তাটোতো প্ৰথমে ভালে আছিল, ৰাস্তাটো চলা ফিৰাৰ কাৰণে অসুবিধাই আছিল। কিন্তু যদিও বোকাময় হয়, তথাপিও এই স্থানীয় মানুহখিনিয়ে মানে ৰাস্তাটা বনায়। কিন্তু ইতিমধ্যে বিধায়ক ছাৰে আহি কৈছে মই এই ৰাস্তাখিনি বনাই দিম। বিধায়ক ছাৰে ৰাস্তাখিনি বনাই দিম বুলি কৈ এই ভৰ বাৰিষা যদি মাটি পেলাই থৈ যায়, ৰকা মাটি পেলাই থৈ যে এক সপ্তাহ ধৰি বৰষুণ দিয়াৰ পিছত মাটিৰ ওপৰত গাড়ী মটৰ যাতে এই ৰাস্তা এনেকা অৱস্থা হৈ গৈছে। এতিয়াতো ল'ৰা ছোৱালী যাব নোৱাৰা হৈছে, বয়সস্থ মানুহবিলাক যাব নোৱাৰা হৈছে। কেনেকে যাব স্কুলত? পিলপিলি এখন নোসোমায়, এখন বাইক নোসোমায়, এখন চাইকেলত নোসোমায়। এনেকা পৰিস্থিতিত মানে ৰাস্তা বনাই দিছে। বিধায়ক ছাৰক আমি অনুৰোধ কৰো, ৰাস্তাটো হয় আপুনি ভাল কৰি বনাই দিলে দিয়ক, আৰু নিদিলে যিখিনি আছে মাটি আপোনাৰ উঠাই লৈ যাওক। উঠাই লৈ গেলে আমাৰ স্থানীয় মানুহখিনিয়ে ঠিক কৰি ল'ব। বাছ এইটোৱে কথা। ৰাভা হাছং পৰিষদৰ ফালৰ পৰা ছাৰে আমাক 300 মিটাৰ ৰাস্তা বনাই দিছে। সেইখিনি 300 মিটাৰ ৰাস্তা ভালে আছে আমাৰ। আৰু ছাৰেও কৈছে, টংকেশ্বৰ ছাৰেও কৈছে মই অহা বছৰ, আগৰ বছৰৰ পাথৰ পেলাই থৈ দিছিল, ভালে আছিল। আৰু নেক্সট মই এইখিনি 300 মিটাৰ পিছত মই নেক্সট এইখিনি বনাই দিম। অলপ কৰি ছাৰে চাৰিওফালেতো ৰাস্তা বনাই আছে, এইখিনিও বনাই দিলে হয়। ছাৰৰ কথা কোৱাৰ পিছতে মানে এই বিধায়ক ছাৰে আহি এই মাটিগিলা পেলাই থৈ গৈছে। কিন্তু এইখিনি আমাৰ টংকেশ্বৰ ছাৰে নাজানে, টংকেশ্বৰ ছাৰে গম নাপায় এইখিনি ৰাস্তা মানে আজি আমাৰ মানে ভোটৰ ৰিজাল্ট দিয়াৰ, পঞ্চায়তৰ ভোটৰ ৰিজাল্ট দিয়াৰ আগদিনাখন মাটি পেলাইছে। আগদিনাখন মাটি হৈছে ভৰ বাৰিষা 10 তাৰিখৰ পৰা ভৰ বাৰিষা পৰি গ'ল, মে' মাহৰ। মে', জুন, জুলাই, আগষ্ট ল'ৰা ছোৱালী কি কৰিব এতিয়া? ল'ৰা ছোৱালী কিবা ভৰ বাৰিষা কেনেকে যাব এই ৰাস্তাটোৰ পৰা? এইটোৱে আমাৰ মানে বিধায়ক ছাৰে চাই লওক একবাৰ, চকু মেলি চাই এনে ৰাস্তাটো ভাল কৰি বনাই দিয়ক। বাছ সেইখিনি অনুৰোধ কৰো আৰু কি, বেলেগ কথা আৰু ক'ব লগা ইচ্ছা নাই। হয়, যথেষ্ট ক্ষোভিত হৈ পৰিছে ৰাইজ। আৰু এই ৰাইজে ইতিমধ্যে কৈছে যে যিহেতু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে 300 মিটাৰ ৰাস্তা বনাই দিয়া হৈছিলে, ৰাইজৰ চলাচলৰ উপযোগী কৰি দিয়া হৈছিলে। কিন্তু তাৰ পিছৰ যিখিনি অংশ, সেই অংশখিনি স্থানীয় বিধায়কগৰাকীয়ে কৰি দিম বুলি কৈছিলে, বা তেওঁ কিছু মাটিও পেলাইছিলে। কিন্তু কি অজ্ঞাত কাৰণত এই ৰাস্তাটোৰ কাম এনেকুৱা আধৰুৱা হৈ থাকিলে, সেই কথাটো এতিয়াও ৰাইজৰ বোধগম্য হোৱা নাই। তেওঁলোকে পুনৰ বিচাৰিছে যে এই বিধায়কগৰাকীয়ে এই কামখিনি কৰি দিয়ক, নতুবা এই পথটো চলাচলৰ বাবে ব্যৱস্থা কৰি দিয়ক। মই আন এগৰাকী ব্যক্তি মোৰ লগত আছে, সেই ব্যক্তিগৰাকীৰ মই কিছু ভাষ্য গ্ৰহণ কৰিম। দাদা, আপুনি কওক, কি ৰাস্তাটো কেনেকুৱা ধৰণৰ কথা? কি ৰাস্তাটো তাৰমানে হ'ল ছাৰ, আপুনি নিউজ লোকে জনাব খোজো যে ৰাস্তাটো আমাৰ 300 মিটাৰ টংকেশ্বৰ দিছে আমাক, ইলেকশ্যনৰ আগতে দিছিল। ইলেকশ্যনৰ পঞ্চায়ত ইলেকশ্যনৰ পিছত যাদৱ ছাৰে আহি পেলাই কল যে ৰাস্তাটো মই আধা দি দিওঁ আৰু কি। আমাৰ গৰুপ দুখীয়া ৰাইজ, ঠিকে আছে, ছাৰে 1 বছৰ পিছত কৈছে তো, এতিয়া ভালে অৱস্থা দিলে। ৰাস্তাটো মাটি পেলাৰ পিছত পাথৰো পেলাইছে অলপমান, 20 মিনিট পৰিছে অলপ। তাৰপিছত এসপ্তাহ পিছত কাম নাই, বাৰিষা পৰিল, কাম নকৰে তাহঁতে। তাৰপিছত আমি ঠিকাদাৰক ফোন কৰিলোঁ, দাদা আপোনালোকে কাম কৰিছে, আমাৰতো অসুবিধা হৈছে, বাচ্ছা স্কুল যাব নোৱাৰে, আপুনি ব্যৱস্থাটো কৰি দিয়ক। খালি আমাৰ খালি বাচ্ছা স্কুল যাব কাৰণে আপুনি কৰি দিয়ক খালি এইখিনি। তাৰপিছত 2 দিন পিছত আহি পেলাই অলপ কাম কৰিল, গুচি গ'ল। যাৰ পিছত আৰু আজিলৈকে তাহঁতে দেখা দেখি নাই। 4 দিনত আমি ফোন কৰা আৰু ফোন কৰিছোঁ তাহাঁত দুজনক, কয় আহিব, ইঞ্জিনিয়াৰ আহিব, তমুকে চাব এইটো কৈ থাকে আৰু কি। আজি কালি ঠগাই থাকে সিহঁতে। আমাৰ ছাৰতো এইখিনি অনুৰোধ, ৰাস্তাটো যিমান সোনকালে পাৰে আমাক কৰি দিয়ক। ইয়াতে আমাৰ বহু অসুবিধা হৈছে, ল'ৰা ছোৱালী স্কুল, প্লাছ আমাৰ গৰীব দুখীয়া মানুহ, আমি ৰিক্সা চলাই খাওঁ, আমি ৰিক্সাটো ঘৰত আনিব নোৱাৰোঁ, আমি ক'ত চাৰ্জ দিম? আমি আজি আমাৰ 15 দিন চাৰ্জ দিব নোৱাৰোঁ। আমি আমাৰ ঘৰত এনেকুৱা হৈছে, দাইল চাউল নোহোৱা হৈছে আমাৰ অৱস্থা এনেকা। এই অঞ্চলটোত কিমানখিনি মানুহ আছে? মানুহতো 1000 ওপৰত আছে। এই ৰাস্তা ৰাউণ্ড ৰাস্তা, বহুত মানুহ আছে, গোটা ৰাস্তা দি ওলাই আমাৰ চব। আমাৰ অনুৰোধ এইখিনিয়ে, যদি যিমান সোনকালে পাৰে ৰাস্তাটো কৰি দিয়ে ভাল হয়।
যিহেতু প্ৰায় এই অঞ্চলটোত ইতিমধ্যে প্ৰায় 1000 মানুহে ইয়াত বাস কৰে আৰু 1000 মানুহৰ আজি কি চৰম এটা বিপৰ্যয় পৰ্যায় সৃষ্টি হৈছে আপোনালোকে চাওক। আজি ডিএ নিউজ প্লাছৰ দৰ্শকক মই দেখুৱাইছোঁ যে এই পথটোৰ যি দুৰৱস্থা, সেই দুৰৱস্থাত তেওঁলোকে ইতিমধ্যে যথেষ্ট ক্ষোভিত হৈ পৰিছে। আৰু এই ৰাস্তাটো যিগৰাকী স্থানীয় বিধায়কে এই যি বৰ্তমান বিধ্বস্ত অৱস্থাত থকা যিখিনি অংশ, সেই অংশখিনি সোনকালে বনাই দিয়াৰ বাবে তেওঁলোকে ইতিমধ্যে বিধায়কৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছে যাতে অতি সোনকালে এই পথটো ভাল হয়। যিহেতু ঘৰে বাৰিষা দিনত যে ৰাস্তাটোৱে আৰু কেনেকুৱা ধৰণৰ বিপৰ্যয় সৃষ্টি কৰিব এই কথালৈ শংকিত হৈ পৰিছে এই দুধনৈ শান্তিনগৰ অঞ্চলবাসী ৰাইজ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।